हेलो स्टूडेंट আজি মই তোমালোকৰ কেমিষ্ট্ৰিৰ এটা বহুত ইম্পৰ্টেন্ট পাৰ্ট আলোচনা কৰিম কেমিষ্ট্ৰিৰ এটা বহুত ইম্পৰ্টেন্ট পাৰ্ট আলোচনা কৰিম এই পাৰ্টটো হৈছে ইনঅৰ্গেনিক নমেনক্লেচাৰ এটোৰ বিষয়ে আমি আলোচনা কৰিম এইটো ক্লাস কোনটো হ'ব এইটো ক্লাস হ'ব তোমাৰ ক্লাস 8 ৰ কাৰণে ক্লাস 9 and ক্লাস 10 এইকেইটা ক্লাসৰ কাৰণে বহুত ইম্পৰ্টেন্ট 8 ৰ পৰা 9 লৈ আহি যিবিলাকে নবোদয়ত যাব বিচাৰে এইবিলাকৰ কাৰণে বহুত ইম্পৰ্টেন্ট আজমল ফাউণ্ডেশ্যনত যাব বিচাৰে বহুত ইম্পৰ্টেন্ট ভাল ভাল কলেজত যদি কোনোবাই এডমিশন লব যায় তাৰ কাৰণে টেষ্ট যিবিলাক হয় তাৰ কাৰণে কিছুমান ইনঅৰ্গেনিক নমেনক্লেচাৰ লাগে এই ইনঅৰ্গেনিক নমেনক্লেচাৰ খিনি মই ইয়াত শিকাম আজি তো তোমালোকে চাবা ইনঅৰ্গেনিক নমেনক্লেচাৰত কি আছে চাবা প্ৰথমে তুমি কেইটামান এসিডৰ নাম জানিব লাগিব এসিড প্ৰথমে তোমালোকে কেইটামান এসিডৰ নাম লিখি লোৱা H2SO4 H2SO3 এইবিলাক হৈছে অক্সি এসিড এইবিলাক কি এসিড অক্সি এসিড কিছুমান অক্সি এসিডৰ নাম H2SO4 সালফিউরিক এসিড এটো কি সালফিউরিক এসিড এটো এসিডৰ সাধাৰণ চিহ্ন এটা H2SO3 এটো হৈছে সালফিউরাস এসিড আলকে চাবা এইকেইটা বস্তু বহুত ইম্পৰ্টেন্ট বহুত সালফিউরাস এসিড তাৰ পিছত HNO3 এটো হৈছে নাইট্ৰিক এসিড HNO2 এটো হৈছে নাইট্ৰাছ এসিড আৰু আছে H3PO4 এটো হৈছে ফসফৰিক এসিড তাৰ পিছত আছে তোমাৰ H2CO3 এটো কি এসিড আছিল কোৱাচোন কাৰ্বনিক এসিড এটো কি এসিড কার্বনিক এসিড আৰু আমি কেইটাৰ সংযুগ্ম এসিডৰ নাম লিখিম HClO HClO2 HClO3 HClO4 অক্সি এসিড এবিলাকত অক্সিজেন আছে সেই কাৰণ অক্সি এসিড ডেফিনেশন বেলেগ হয় কিন্তু মই ইয়াত তোমালোকে কেৱল এইখিনি মনত ৰাখা যে অক্সিজেন আছে কাৰণ এইবিলাক অক্সি এসিড বাকি বিষয়বস্তু পিছলৈ পাবা এটো হৈছে হাইপোক্লোরাস এসিড এটার নাম কি হাইপোক্লোরাস এসিড এটো হৈছে ক্লোরাস এসিড তোমালোকে ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম যেতিয়া লিখিব যোৱা তেতিয়া এইবিলাক বস্তুৰ দৰকাৰ পৰে চাবা এটো হৈছে ক্লোরাস এসিড এটো হৈছে ক্লোরিক এসিড এটো হৈছে পারক্লোরিক এসিড সদ্যহতে একেটাই তোমালোকে পঢ়িবা এইখিনিৰ যিখিনি নমেনক্লেচাৰ আছে এইখিনি যদি ক্লিয়াৰ কৰা তুমি প্ৰায় 500 ইনঅৰ্গেনিক কম্পাউণ্ডৰ নাম নিমিষতে ক'ব পাৰিবা লিখিব পাৰিবা সংকেত লিখিব পাৰিবা তাৰ পিছত তুমি কি লিখিব লাগিব কিছুমান হাইড্ৰা এসিড কিছুমান কি হাইড্ৰা এসিড তো হাইড্ৰা এসিড কি আছে চাবা HCl HBr HI HF আৰু এটা মই এনে দি দিছো H2S এটো হৈছে হাইড্ৰোজেন সালফাইড এটো কি হাইড্ৰোজেন সালফাইড এটো হাইড্ৰোজেন সালফাইড এটো কি হাইড্রোক্লোরিক এসিড এটো হাইড্রোক্লোরিক এসিড এটো হাইড্রোব্রোমিক এসিড এটো হাইড্রো আয়োডিক এসিড
এইটো হাইড্রোফ্লোরিক অ্যাসিড এইকেটার বিষয়ে প্রথমে তুমি কি করব লাগব জানব লাগব এইকেটার নাম ডাইরেক্ট মুখস্থ হিসাবে থাকব লাগব সংকেত কেটা এইকেটা মুখস্থ থাকিলেহে তুমি ইয়াৰ পৰা এনায়ন ওলাবা আৰু এই এনায়ন আৰু কেটায়ন লগ কৰি এটা কম্পাউণ্ডৰ নাম লিখিব পাৰিবা যেনেকৈ ইয়াৰ পৰা ওলাব এটা কি SO4 2 মাইনাস ইয়াৰ পৰা দুটা মাইনাস আছে গতি ইয়াৰ যোজ্যতা 2 ইয়াৰ আগত তুমি সোডিয়াম বহাই দিবা সোডিয়ামে কেটায়ন গঠন কৰে যদি এই দুটা একেলগ কৰি দিয়া ইয়াৰ যোজ্যতা 2 ইয়াৰ আগত আহিব ইয়াৰ 1 ইয়াৰ তলত যাব এটো হল এইখিনি নাম সোডিয়াম এইখিনি নাম সালফেট একেলগ কৰিলে কি হয় সোডিয়াম সালফেট এইখিনি বহুত ইম্পর্টেন্ট এইখিনি মই মুছি দিছো তোমালোকে এইখিনি লিখি লবা আচ্ছা ইয়াৰ পিছত আমাৰ কি আছে এইবিলাকৰ আমি এনায়নৰ নামকৰণ কৰিম ঠিক আছে তো এনায়নৰ আমি নামকৰণ কৰিম তো এনায়নৰ নামকৰণত এটা ৰুল লিখি লোৱা এটা নিয়ম লিখি লোৱা তোমালোকৰ মেথছ আলোচনা হ'ব এডভান্স আলোচনা হ'ব লাহে লাহে হ'ব ক্লাস 9 10 আৰু 9 10 ৰ সোশিয়াল 2 হ'ব কাৰণ কম্পিটিটিভ এক্সামৰ কাৰণে যিবিলাক ক্লাস এইবিলাক মই আনি আছো যেনেকুৱা এডিআৰই এক্সাম যিবিলাক তোমাৰ টেট এইবিলাকৰ কাৰণে মেথছ যিবিলাক লাগে জিকে এইবিলাকৰ বিষয়ে মই লাহে লাহে ডিসকাস কৰি যাম তোমালোকে চাই থাকিবা সাবস্ক্ৰাইব কৰি থাকিবা ফলো কৰি থাকিবা ফেসবুকত ইনষ্টাগ্ৰামত ফলো কৰি থাকিবা তোমালোকে সকলো পাই যাবা লাহে লাহে গ্ৰো হৈ আছে চাবা কিন্তু লাহে লাহে সকলো লাহে লাহে হ'ব এটা চাবা এটা ৰুল হৈছে কি এটা চোৱা অক্সি এসিডৰ এনায়নৰ নামকৰণত অক্সি এসিডৰ এনায়নৰ এইটো ৰুল নম্বৰ 1 এনায়নৰ নামকৰণত ইকৰ হলনি ইক শব্দটোৰ হলনি ইকৰ হলনি কি হয় এট আৰু আসৰ হলনি কি হয় আস শব্দটোৰ হলনি আসৰ হলনি কি হয় আইট হয় এইখিনি হৈছে তোমালোকে কেমিস্ট্রি পড়ার মেরুদণ্ড কেমিস্ট্রি যে তুমি পড়ি আছা তার মেরুদণ্ড এইখিনি যিজনে নাজানা রসায়ন বিজ্ঞানের বিষয়ে সি একো নাজানে গতিকে এট আৰু আসৰ হলনি কি হয় আইট হয় আৰু হাইড্ৰাইচিডৰ ক্ষেত্ৰত হাইড্ৰাইচিডৰ এনায়নৰ নামাকৰণত ইকৰ হলনি চাবা ইন্টারেস্টিং আহি আছে ইয়াত ইকৰ হলনি কি হয় ইকৰ হলনি আইড হ'ব আইড হয় তো ইয়াতে তোমালোকে চাবা অক্সি এসিডৰ এনায়নৰ নামকৰণত ইকৰ হলনি এট আৰু আসৰ হলনি আইড আৰু হাইড্ৰাইচিডৰ এনায়নৰ নামকৰণত ইকৰ হলনি কি হয় আইড হয় এই ৰুল দুটা লিখি লবা তাৰ পিছত আমি এনায়নৰ বিষয়ে ডিসকাস কৰিম 5টা 6টা মান এনায়ন তোমালোকক শিকাম বাকি এটা তোমালোকে নিজে কৰিবা তাৰ পিছত আমি এনায়ন আৰু কেটায়ন একেলগ কৰি আচ্ছা এইখিনি লিখিলা তাৰ পিছত তুমি অলপ বস্তু তুমি মনত ৰাখিব লাগিব চাবা এইখিনি বস্তু কি আছে তোমাৰ কিছুমান কেটায়ন মনত ৰাখিব লাগিব যেনেকুৱা তোমাৰ কি আছে যোজ্যতা এক কিছুমান কেটায়ন কি কি আছে আমাৰ ধাতু আছে কিছুমান কি কি সোডিয়াম আছে লিথিয়াম আছে পটাছিয়াম আছে এজি আছে সিলভার এজি আছে কপার এটু কপার 1 এটু কি বুলি পড়িবা কপার 1 বুলি পড়িবা কপার ব্রেকেটত 1 বা আৰু এটা নাম আছে ইয়া কিউপ্ৰাছ এটু কি বুলি কোৱা হয় কিউপ্ৰাছ বুলি কোৱা হয় কাৰণ এইবিলাক তোমাৰ লাগিব কপার 1 আৰু কি আছে NH4+ ইয়াক কোৱা হয় এমোনিয়াম এটু কি এমোনিয়াম ঠিক আছে আচ্ছা অধ্যায়তে কেটা থাকক এতিয়া যোজ্যতা 2 ৰ কাৰণে আমি যাম যোজ্যতা 2 ৰ কাৰণে কি কি থাকিব ক্যালসিয়াম আছে ম্যাগনেসিয়াম আছে বেরিলিয়াম আছে বেরিয়াম আছে জিংক আছে এটা আছে কপার এইটো কি বুলি লিখিম আমি কপার 2 বা কিউপ্রিক কপার 2 বা
কিউপ্ৰিক এইটো কি বস্তু কিউপ্ৰিক আৰু কি আছে লেড আছে পিবি এইটো কি লেড লেড পিবি আৰু এটা আছে এইচজি মাৰ্কিউৰি এইটো কি মাৰ্কিউৰি বা পাৰা মাৰ্কিউৰি বা পাৰা সদ্যহতে এইকেইটা জানি থবা আৰু যোজ্যতা 3 কাৰণে চাবা যোজ্যতা 3 10 লৈকে এই বহুত ইম্পৰ্টেন্ট বহুত যোজ্যতা 3 কাৰণে কি হ'ব তোমাৰ এটা আছে এলুমিনিয়াম আৰু এটা ইয়াতে আৰু এটা ৰৈ গৈছে এফি ইয়াক কি বুলি পঢ়িবা ফেৰাছ ইয়াক ফেৰাছ বা আইৰন 2 আৰু ইয়াত আছে এটা এফি এইটো হৈছে ফেৰিক এইটো কি ফেৰিক বা আইৰন 3 বা আইৰন 3 গতিকে এইকেইটা বস্তু ধুনীয়াকে লিখি ৰাখিবা আৰু মনত ৰাখিবা এইখিনি বস্তু এতিয়া চাবা এই বস্তু হল এতিয়া আমি এনায়ন কৰিম এতিয়া আমি এনায়নৰ নামাকৰণ কৰিম এইখিনি প্ৰজেক্ট হিচাপত বহিত প্ৰথমতে লিখি থৈ দিবা যেতিয়াই কেমিষ্ট্ৰি পঢ়িবা এবাৰ হলো এইখিনি চাবা বহুত ইম্পৰ্টেন্ট হায়াৰ সেকেন্ডাৰীৰ কাৰণে বহুত ইম্পৰ্টেন্ট এইখিনি বস্তু এই ফার্স্ট ইয়ার সেকেন্ড ইয়াৰৰ কাৰণে বহুত ষ্টুডেন্ট এইবিলাক বুজি নাপায় যাৰ কাৰণে কেমিষ্ট্ৰিত বহুত মাৰ্ক কম পায় গতিকে এতিয়া আমি এটা ফার্স্ট রুল লিখিছিলো যে অক্সিএসিডৰ এনায়নৰ নামকৰণত ইকৰ সলনি কি হয় এড হয় তো ইকৰ সলনি এড হয় এতিয়া প্ৰথমে আমি লিখিম H2SO4 এটার নাম কি সন্ধি ভাঙা সন্ধি শিকিছা অসমীয়াত সালফো প্লাস ইউর প্লাস ইক আছে না এই শব্দটো আছে না নাই এই ই শব্দটো এটা এনায়ন কেনেকৈ ওলাম এনায়ন ইয়াৰ পৰা হাইড্ৰোজেন আমি নাইকিয়া কৰিম ইয়াত কেইটা হাইড্ৰোজেন আছে দুটা ইয়াৰ পৰা এটা হাইড্ৰোজেন নাইকিয়া কৰা কি হ'ব HSO4 ওপৰত এটা মাইনাস এটা মাইনাস কেইটা আছে এটা যাৰ কাৰণে এই গোটেইখিনিৰ যোজ্যতা কিমান হ'ব 1 এই গোটেইখিনিৰ যোজ্যতা কিমান হ'ব 1 হ'ব কাৰণ ইয়াত ওপৰত কেইটা মাইনাস আছে এটা মাইনাস আছে আচ্ছা এতিয়া চোৱা এই মাজত যেটো ইউৰ আহে নহয় ইউৰ বা ৰ এনেকুৱা যদি কিবা আহে এনায়নৰ নামকৰণৰ ক্ষেত্ৰত সেইটো আমি কমিট কৰি দিম সেইটো আমি নাৰাখো ইয়াৰ নামৰ লগত নাৰাখো ঠিক আছে আৰু এতিয়া চাবা ইয়াৰ নাম কি হ'ব সালফো শব্দটো বহাই দিয়া আৰু ইকৰ ঠাইত আমি কি লিখিছিলো ইকৰ ঠাইত কি বহে এট অক্সিএসিড এটো এটা অক্সিএসিডৰ ইকৰ ঠাইত কি বহে এট গতিকে সালফেট হ'ব লাগে কিন্তু চোৱা ইয়াৰ আগত এটা হাইড্ৰোজেন আছে যাৰ কাৰণে হাইড্ৰোজেনৰ কাৰণে আমি ইয়াত এটা বাই শব্দ বহাই দিম বাই নহলে হাইড্ৰোজেনে বহাই দিম বাই বা হাইড্ৰোজেন কি সালফেট এটা একেলগ কৰা এটোৰ নাম কি হ'ব বাই সালফেট ঠিক আছে এতিয়া হাইড্ৰোজেন দুটা আছিল দুটাই মাইনাস কৰি দিয়া হাইড্ৰোজেন দুটাই মাইনাস কৰি দিয়া এতিয়া কি হ'ব এটো SO4 2 মাইনাস SO4 কি হল SO4 2 মাইনাস গতিকে ইয়াৰ যদি এক হয় তেনহলে ইয়াৰ যোজ্যতা কিমান হ'ব 2 ইয়াৰ দুটা মাইনাস আছে কাৰণে ইয়াৰ যোজ্যতা কিমান হ'ব 2 গতিকে ইয়াৰ নাম কি হ'ব ইয়াতো হাইড্ৰোজেন আগত নাই গতিকে বাই বহৰ দৰকাৰ নাই গতিকে কেৱল কি হ'ব সালফো প্লাস এট নাম কি হ'ব সালফেট নাম কি হ'ব ইয়াৰ সালফেট এটো হল তো লিখি লোৱা দুটা এনায়ন বাহিৰ হৈছে এটা HSO4 আৰু এটা SO4 এতিয়া চাবা আমি SO3 ৰ কাৰণে কৰিম এতে চাবা SO3 এর আগটো গল SO3 ইয়াতে ইউৰ প্লাস কি আছিল ইকৰ সলনি ইয়াত কি আছিল আস আছিল আস এতিয়া ইয়াতে কি হ'ব SO3 আৰু ইয়াতে কি হ'ব SO3 হ'ব যোজ্যতা ইয়াৰ 1 ইয়াৰ 2 এতিয়া চোৱা আসৰ ঠাইত কি পাইছিলো আমি আসৰ ঠাইত কি লাগে আমাৰ আইট লাগে ইয়েস আইট আৰু এতিয়া কি হ'ব বাই কি কথা কলো বাই সালফাইট এটো কি হ'ব তেনহলে সালফো প্লাস এটো কি হ'ব আইট সালফো প্লাস আইট নাম কি হ'ব এটো সালফাইট বুজি পাইছা না চোৱাচোন বুজি পাইছা না এইখিনি বহুত ইম্পৰ্টেন্ট বস্তু এইবিলাক কোনো ক্লাছতে ভালকৈ শিকোৱা নহয় যাৰ কাৰণে ষ্টুডেন্টে কেমিষ্ট্ৰি বহুত মাৰ্ক কম পায় বহুত বুজিও নাপায় একো কি কৈ আছে এটো কি নাম কৈ আছে তোমাৰ সন্মুখত দিছে সোডিয়াম তিনটা যৌগৰ নাম দিছে ধৰা সোডিয়াম
এনেকৈ দিছে চাও ইয়াতে ভালকৈ চাবা সোডিয়াম সোডিয়াম এটা লিখিছে সালফেট এটা লিখিছে সোডিয়াম সালফেট এটা লিখিছে সোডিয়াম সালফাইড সালফাইড আর এটা লিখিছে সোডিয়াম সালফাইড এই তিনিটা কম্পাউন্ডৰ সংকেত যদি লিখিব দিলে কি কৰিবা এইখিনি মই ইয়াত বুজাম লাষ্টত কম এই তিনিটা ইয়াতে লিখা থাকক এইখিনি মই এনেকৈ থৈ দিলো চাবা ইয়াতে লিখা থাকক এইটো সংকেত তিনিটা মই লিখিম কি হয় তোমালোকে চাবা এতে চোৱা এতিয়া এইটা মুছি দিছো মই নাইট্ৰিক এসিডটো নিজে করবা নাইট্রো প্লাস ইক থাকিব এটা হাইড্রোজেন মাইনাস করা বাস হৈ যাব এইটো মই গোটেইকেইটা একেলগে লিখিম মই এটা চোৱা এইচ এটা লিখিম আমি H3PO4 এটো আছে এটো কি ফসফো প্লাস র প্লাস ইক ফসফরিক হয় না ফসফরিক এসিড গতিকে ইয়াত তুমি কি কৰিবা তোমাক 10 স্ট্যান্ডার্ড সেই কাৰণে মই কৈছো যে তিনিটা হাইড্রোজেন একেলগে মাইনাস কৰি দিয়া কি থাকিব PO4 3 মাইনাস থাকিব PO4 3 মাইনাস দুজোটা কিমান হ'ব ইয়াৰ গোটেইখিনি দুজোটা 3 হ'ব ইয়াৰ দুজোটা গোটেইখিনি 3 হ'ব গতিকে ইয়াতে কি হ'ব ফসফো রত নালাগে রত উঠি যাব মাজত যেটো শব্দ হয় ইউৰ বা ৰ হেতু উঠি যায় এনায়নৰ নামকৰণ গতিকে ইকৰ ঠাইত কি বহাই দিম আমি এড তো নাম কি হ'ব ইয়াৰ ফসফেট নাম কি হ'ব ফসফেট ওকে বুজি পাইছা কিনি এতিয়া সংযুগ্ম যিকেইটা এসিড আছিল সেইকেইটা আমি HClO হেলো এসিড যিকেইটা আছিল এই এসিড কেইটাৰ বিষয়ে HClO 2 HClO 3 HClO4 है ना এই কথা এটো কি হাইপোক্লোরো প্লাস আস है ना এটো আছিল না সো তুমি এসিডটোৰ নাম চোৱা তাতে হাইপোক্লোরো প্লাস আস আছে এটো চোৱা এটো মই লিখি দিছো চাবা হাইপোক্লোরো প্লাস আস है ना আস ইয়াৰ পৰা এটা হাইড্ৰোজেন তুমি মাইনাস কৰি দিয়া এটা হাইড্ৰোজেন মাইনাস কৰি দিব কি থাকিব ClO ওপৰত এটা মাইনাস গতিকে গোটেইখিনি যেটা 1 ইয়াৰ নাম কি হ'ব হাইপোক্লোরো আসৰ ঠাইত কি আইড গতিকে নাম কি হ'ব এটা শব্দ তুমি লিখি দিছো হাইপোক্লোরাইড নাম কি হাইপোক্লোরাইড ট কিন্তু ট ড দিলে বেলেগ হৈ যাব এটো কি হ'ব এটোৰ পৰা তুমি এটা হাইড্ৰোজেন এটো নাম এটো কি ক্লোরাস এসিড এটো কি ক্লোরাস এসিড এই তিনটা কৰিবাচোন এটো কি ক্লোরাস এসিড ক্লোরো প্লাস আস ক্লোরো